এটা ফিউচাৰ হয়। তো তোমালোকৰ কাৰণে মই দিনে ৰাতিয়ে কষ্ট কৰি আৰু তোমালোকক যিবোৰ ভিডিঅ' দিছোঁ মই প্ৰত্যেকটো ভিডিঅ'তে মই মেনশ্যন কৰিছোঁ যে মই এইখিনি এনালাইচিছ কৰি মই এই ভিডিঅ'বোৰ দি আছোঁ। তাৰ পিছতো তোমালোকে কিন্তু এনেকুৱা ধৰণৰ মানে কমেণ্টবোৰ কৰিছা। এতিয়া যিকেইজনে তোমালোকে এইবোৰ কমেণ্ট কৰিছিলা তো সেইসকলে যদি তোমালোকে চাই আছা যে কমন অহা নাই, মই তোমালোকক প্ৰুফৰ সহায়ত দেখুৱাব পাৰিম যে কোনকেইটা কমন আহিছে কোনকেইটা কমন অহা নাই। তো তোমালোকে যিসকলে কমেণ্ট কৰিছিলা সেইসকলে তুমি যদি এই ভিডিঅ'টো চাই আছা তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰাচোন যে এতিয়া তুমি কি কৰিবা, এতিয়া তুমি কি ক'বা, যে এইবোৰ কিয় কমন নাহিল সেইটো ক'বা নে কি ক'বা কোৱাচোন। আৰু মেথছৰ কাৰণে তোমাৰ যিকেইটা লং কুৱেশ্যন আহিব তোমাৰ MCQ তো তোমালোকক মই প্ৰেক্টিছ কৰাই দিম বাৰু, তোমালোকে ৰেগুলাৰলি ভিডিঅ' চাই থাকিবা। মেথছৰ 3 মাৰ্কৰ কুৱেশ্যন আছে। গোটেইকেইটা কুৱেশ্যন মই কালি ৰাতি 3টাত থৈছোঁ তোমালোকৰ কাৰণে। মই কালি ৰাতি 3 বজাত থৈছোঁ, বুজি পাইছা। ৰাতি 9টাত বহিছিলোঁ, ৰাতিপুৱা 3 বজাত মই শুইছোঁ কালি। তোমালোকৰ মেথছৰ 24টা প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ, এই গোটেইকেইটা কুৱেশ্যন পেপাৰ মই এনালাইচিছ কৰি তোমালোকৰ কাৰণে 2 মাৰ্ক 3 মাৰ্ক আৰু 4 মাৰ্কৰ যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন মই ছেপাৰেট কৰিছোঁ। তোমালোকে ভিডিঅ' পাই যাব, বুজি পাইছেনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এছামিছৰ পৰীক্ষাটো তোমালোকৰ সকলোৰে ভাল হৈছে বুলি শুনি মই বহুতে আনন্দিত হৈছোঁ। যিমানখিনি পাৰিছোঁ মই হেল্প কৰিছোঁ। তো তোমালোকৰ হয় মেথছৰ MCQ পাই যাবা, MCQও পাবা, লগতে তোমালোকৰ যিখিনি লং কুৱেশ্যন আছে সেইখিনিও তোমালোকে পাই যাবা। এতিয়া চোৱা তোমাৰ এছামিছৰ কি কি কমন আহিছে জানানে। মই যিকেইটা দিছোঁ তোমালোকক পইণ্ট আউট কৰি আছোঁ। যিসকলে এইবোৰ কমেণ্ট কৰা যে এইবোৰ আহিবনে পৰীক্ষাত, সেইসকলৰ এইটো মোৰ এনচাৰ হয়, সেইসকলৰ এনচাৰ হয়। আৰু ইমান বেয়াকৈ ক'ব নালাগে, কাৰণ তুমি পৰীক্ষাটো হৈ যোৱাৰ পিছতে তুমি কমেণ্ট কৰিব লাগে। মানে মুঁহ উঠাকে আগে কমেণ্ট कर दिया तो ऐसा नहीं होता, ठीक है। মানে এনেই আহিলোঁ আৰু কমেণ্ট এটা কৰি দিলোঁ, ভিডিঅ' চালোঁ নাচালোঁ কোনো ধৰণৰ কথা বাৰ্তা নাই, ডাইৰেক্টলি আহি ভিডিঅ' মানে কমেণ্ট এটা কৰি দিয়ে। তো এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ মনোবৃত্তি কেনেকুৱা। একচুৱেলি ভিডিঅ'টা আচলতে চাব লাগে, তাৰপিছতে ক'ব লাগে, বুজি পাইছানে। আগতে চাব লাগে তাৰপিছতে ক'ব লাগে যে এইবোৰ আহিবনে নাহে। কিন্তু তোমালোকৰতো এনেকুৱা নহয়, আহিছা তোমালোকে চাইছা, চোৱা নাই ওপৰত থাম্বনেইলটো চাইছা আৰু তুমি কমেণ্ট এটা মাৰি দিছা, এনেকুৱাতো নহয়, বুজি পাইছানে। বহুতে কৈছে যে ছাৰ এইবোৰ যদি নাহে পৰীক্ষাত, তেতিয়া আহিছে যিহেতু এতিয়া তুমি কি কৰিবা, সেইসকলক তুমি আনচাৰ দিয়া। ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে গম পায় যে HR এডুকেশ্যনেল হাবটো কোনো ধৰণৰ নহয়, ট্ৰাষ্টেবল এটা প্লেটফৰ্ম হয়, 100% ফ্ৰী হয়। তোমালোকৰ চোৱা কি কি কমন আহিছে মই তোমালোকক পইণ্ট আউট কৰি আছোঁ। মই কুৱেশ্যন পেপাৰটো লৈ বহিছোঁ ইয়াতে। চোৱা তোমালোকৰ ইয়াতে চোৱা, ইয়াতে তোমাৰ যিটো 3 নম্বৰৰ যিটো কুৱেশ্যন আহিছে, 3ৰ খ নম্বৰ যিটো প্ৰশ্ন আহিছে সভ্যতা আৰু সংস্কৃতি, তোমালোকৰ চোৱা সভ্যতা আৰু সংস্কৃতি এইটোৰ মাজৰ যিটো পাৰ্থক্য লিখিবলৈ আহিছে, তোমালোকক প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ মই বেছি ছল্ভ কৰা নাই, মাত্ৰ 2টা কুৱেশ্যন পেপাৰ মই ছল্ভ কৰি দিছিলোঁ, কাৰণ সেই 2টা কুৱেশ্যনৰ পেপাৰ বহুত ইম্পৰ্টেণ্ট হয়। তোমাৰ এটা হৈছে ওদালগুৰি আৰু এটা হৈছে কামৰূপ মেট্ৰ', হয়নে। তো আৰু এইটোৰ পৰা তোমাৰ এই কুৱেশ্যনটা আহিছে। মই তোমালোকক বাৰে বাৰে কৈ আছিলোঁ যে তোমালোকে এই কুৱেশ্যন পেপাৰ 2টা ছল্ভ কৰা বহুতেই ইম্পৰ্টেণ্ট হয়। যিসকলে চাইছিলা তোমালোকে ডেফিনেটলি লিখিব পাৰিছা, বুজি পাইছানে। ইয়াৰ পিছত চোৱা তোমাৰ এইফালৰ পৰা আৰু যিটো 10 নম্বৰ যিটো কুৱেশ্যন আহিছে, 10 নম্বৰ 2টা কুৱেশ্যন কমন আহিছে। তাৰপিছত তোমাৰ 11 নম্বৰ কুৱেশ্যনটো কমন আহিছে, 11ৰ খ নম্বৰ প্ৰশ্নটো কমন আহিছে। আৰু তোমালোকক মই কৈছিলোঁ যে ব্ৰজাৱলীৰ ভাষাৰ যিটো বৈশিষ্ট্য সেইটো বহুত ইম্পৰ্টেণ্ট হয়, সেই কুৱেশ্যনটো আহিছে। মেথছৰ MCQ পাই যাবা। তোমাৰ লং কুৱেশ্যন কেইটা মই আপলোড কৰিম, তোমালোকে আধা ঘণ্টা পিছতে ভিডিঅ' এটা পাই যাবা। যিকেইটা লং কুৱেশ্যন আছে গোটেইকেইটা তোমালোকে টিক কৰি ৰাখিবা। মই কেৱল তাতে টিক কৰাইছোঁ, তোমালোকে সেইখিনি টিক কৰিবা। বহুত কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে। তো সেইখিনি টিক কৰাৰ পিছত তোমালোকে একেৰাহে তোমালোকে সেইখিনি প্ৰেক্টিছ কৰিবা। আৰু মই যিমান পাৰোঁ তোমালোকক প্ৰেক্টিছ কৰাই যাম। MCQখিনিৰ কোনো টেনশ্যন কৰিব নালাগে, বহুত MCQ তোমালোকৰ কাৰণে মই ৰেডি কৰি ৰাখিম।